চাওঁতে চাওঁতে মোৰ ঘৰৰ পৰা বিদায় ল'বলৈ সময় আহি গ'ল। হাতত এইয়া শৰাই এটা লৈ বাৰীফাললৈ গ'লোঁ। গৈয়ে প্ৰথমে নেমু গছতে হাত দিলোঁ। বোলো নেমুকেইটাই মোকেই চাই আছে, ইহঁতকে ধৰোঁ প্ৰথমেই বুলি ছিঙিলোঁ। অলপ বেছি নাই ছিঙা বাৰু, মালিকনী বাইদেউকো 3-4টামান দিম বুলি পেলাই লৈছোঁ আৰু। এইবছৰ আমাৰ বাৰীত নেমু বহুত লাগিছে, কিন্তু খোৱাহে মানুহ নাই আৰু বিক্ৰীও নকৰে। মাহীহঁত জেঠাইহঁত আহিলে দি পঠিয়াই আৰু সেয়াই আৰু। নেমুকেইটা ছিঙি লৈ ভাবিলোঁ এইবাৰ তেজপাত গছজোপাৰ ফালে যাওঁচোন, কিন্তু গৈ দেখিলোঁ যি আমললি পৰুৱাৰ অত্যাচাৰ, বা যেনে তেনে ছিঙিলোঁ আৰু অলপ। এইজোপা পিছে ময়ে লগাইছিলোঁ দেই, 2জোপা আছে। এজোপা মায়ে লগাইছিল স্কুলৰ ষ্টুডেণ্ট এগৰাকী ঘৰৰ পৰা আনি, আৰু এইজোপা মই বজাৰৰ পৰা কিনি আনিছিলোঁ নেকি 30 টকামান দি পেলাই। পুলিটো পাহৰিলোঁ। 2জোপা সমানেই বাঢ়িছে। তলত বহুত পৰিও আছে, নুঠালোঁ আৰু এইখিনি আমললি পোকৰ পৰা। ইয়াৰ চেণ্টটোও ঠিক আছে বাৰু, বেয়া নহয় গছজোপা। প্ৰথম কিনোতে মোৰ সন্দেহ আছিল। পিছফালে আহিলোঁ নীলকচুজোপাৰ ওচৰলৈ। নীলকচু ঠাৰি কেইডালমানো বোলো ছিঙোঁ। এই কচুটো খাই ভাল পাওঁ আৰু খাবও লাগে বাৰু, তেজ হয় বহুত। তাৰপিছত দেখিলোঁ ভোট জলকীয়া কেইটামান পকি আছে। বেছি নাই ছিঙা, 4-5টামান ছিঙিলোঁ, বেয়া হৈ যায়তো। এইয়া জলকীয়াকেইটা ছিঙি লৈ মামাহঁতৰ ঘৰৰ পুখুৰী পাৰলৈ গ'লোঁ। তাতো ক'লা কচুখিনিয়ে মাতি আছে, আমাকো ছিঙিহি, আমাকো কাটহি বোলো। ক'লা কচু কেইডালমান ছিঙি ল'লোঁ। কচুবোৰ আচলতে মইহে খাওঁ, বেলেগে নাখায়। বেলেগ মানে কি, মোৰ মানুহজনে তেনেকৈ নাখায়, ময়ে খাওঁ আৰু। মোৰ কাৰণেই ছিঙা নিচিনা হৈছে। ইফালে মান ধনিয়া, বৰষুণ দুজাক পাই কি ধুনীয়াকৈ বাঢ়িছে। মান ধনিয়াটো এটা কথাই ভাল, নিয়াৰ পিছত বহুদিনলৈকে থাকে, সোনকালে বেয়া হৈ নাযায়। কাপত পানী দি পেলাই থৈ দিওঁ, এসপ্তাহটো ভাল হৈ থাকে। এইফালে ছিঙিলোঁ। তাৰপিছত মচুন্দৰী, এইটো বস্তু মই বহুত বেয়া পাওঁ, ইয়াৰ চেণ্টটো বেয়া পাওঁ। কিন্তু মোৰ মানুহজনে খাই ভাল পায় কাৰণে মই তেখেতৰ কাৰণে ছিঙিছোঁ আৰু, চাটনি বনাই খুৱাই দিম বুলি। তাৰপিছত মামীয়ে মাতিছে বোলে আহচোন, ভাতকেৰেলা এজোপা লগাই থৈছিলোঁ, হৈছেনে নাই, লাগিছেনে নাই চাওঁগৈ বুলি। মামী পিছে পিছে গ'লোঁ। দেখিলোঁ বেঙেনা কেইটামান লাগি আছে। পিছে বেঙেনা খাব নোৱাৰি বৰ্তমান। ভাতকেৰেলাকে বোলো ছিঙোঁ। মামীক কৈছোঁ বেছি নালাগে, 4-5টা যি পায় মোক দিলেই হ'ল। প্ৰথম লাগিছে, প্ৰথম মোকেই দিছে। এয়া মামীয়ে ঘোৰ জংঘলৰ মাজত, জোকৰ মাজত ভাতকেৰেলা বিচৰাত ব্যস্ত। এইবোৰ পাচলি মেডিচিন নিদিয়া পাচলি। মই ভবামতে কোৱামতেই 4-5টাই পালে, বেছি নাই। আহিলোঁ ঘৰৰ আকৌ ইখন বাৰী চাইডে। তাৰপৰা আকৌ এইখিনি জলকীয়া ল'লোঁ। এই জলকীয়াজোপাৰ নাম নাজানো, কিন্তু মই ছিঙিছোঁহে আৰু। পৰিণত হৈছেনে নাই নাজানো, জ্বলা হ'বনে নাই সেইটোও গম নাপাওঁ। এইখিনি বস্তু গোটাই লৈছোঁ। হাঁহৰ ডিম 2টা ঘৰৰে, মায়ে এয়া খেজুৰৰ পেকেট 2টা দিছে, চুজিৰ পেকেট এটা দিছে। এয়া ঘৰৰ আম, নৰসিংহ পাত, এইবোৰ বাৰীখনত যি য'ত পাইছিলোঁ সেয়া চব উঠাই পেলাই লৈ আহিবলৈ ওলাইছোঁ আৰু।